যেতিয়ালৈকে সোঁৱৰণি থাকিব, সোঁৱৰণি তেতিয়ালৈকে থাকিব, যেতিয়ালৈকে তোমাক ভাল পোৱা মানুহ থাকিব। নমস্কাৰ, মই প্ৰমিত বৰা। অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ বন্ধু ধৰ্মকান্ত হাজৰিকাই এটি কবিতা পাঠ কৰিব আপোনালোকক অৱগত কৰিব বিচাৰিম। কবিতাটো এইকাৰণে আপোনালোকক শুনাব খুজিলোঁ, আমাৰ এজন অতি পৰম বন্ধু, এজন সাংস্কৃতিক মনৰ ব্যক্তি, সাহিত্য সংস্কৃতিৰ জগতখনৰ বাবে বহুখিনি অৰিহণা আগবঢ়াই যোৱা এজন সু অভিনেতা আৰু বামুণবাৰী আদৰ্শ বাল্য ভৱনৰ শিক্ষক আমাৰ বন্ধু ইতিমধ্যে পৰলোকগামী হৈছে। অতি কম বয়সতে আমাক দুখৰ সাগৰত পেলাই তেওঁ এই সংসাৰৰ পৰা গুচি গ'ল। আমি তেওঁৰ হৈ এটি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ, আমাৰ বন্ধুমহল মিলি এটা স্মৃতিচাৰণ অনুষ্ঠান, আৰু এখনি আমি তেখেতৰ হৈ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিছিলোঁ। এই তেখেতৰ সোঁৱৰণৰে এটা কবিতা স্মৃতিগ্ৰন্থত প্ৰকাশিত। এই কবিতাটিৰ জৰিয়তে আমাৰ প্ৰয়াত গৌতম সোণোৱাললৈও শ্ৰদ্ধাঞ্জলি জনাই মোৰ বন্ধু ধৰ্মকান্ত হাজৰিকাই আপোনালোকলৈ এটি কবিতা আগবঢ়াইছে। গতিকে মই ধৰ্মকান্ত হাজৰিকাৰ কাষলৈ যাব বিচাৰিছোঁ। নমস্কাৰ বন্ধু প্ৰমিত বৰা। হয়, আমাৰ প্ৰিয় বন্ধু গৌতম সোণোৱালৰ স্মৃতিত আমি যিখন স্মৃতিগ্ৰন্থ সম্পন্ন কৰিছিলোঁ, তাত বামুণবাৰী অঞ্চলৰে এগৰাকী কবি দিলীপ কৌশিক, তেওঁ এটা খুব সুন্দৰ কবিতা লিখিছে। কবিতাটো হ'ল, কোনেও মৰিব নোৱাৰে, মৰাৰ অধিকাৰ কাকো দিয়া হোৱা নাই। কোনো মৰিব নোৱাৰে, মৰাৰ অধিকাৰ কাকো দিয়া হোৱা নাই। অনুপস্থিতি মৃত্যু নহয়, যেতিয়ালৈকে সোঁৱৰণি থাকিব, সোঁৱৰণি তেতিয়ালৈকে থাকিব, যেতিয়ালৈকে তোমাক ভাল পোৱা মানুহ থাকিব। কোনো মৰিব নোৱাৰে, মৰাৰ অধিকাৰ কাকো দিয়া হোৱা নাই। তোমাক ভাল পোৱা মানুহ তেতিয়ালৈকে থাকিব, যেতিয়ালৈকে জীয়া মানুহৰ একোখন গাঁও থাকিব। তোমাক ভাল পোৱা মানুহ তেতিয়ালৈকে থাকিব, যেতিয়ালৈকে জীয়া মানুহৰ একোখন গাঁও থাকিব। আহিনৰ সেউজীয়া, আঘোণৰ সোণোৱালী পথাৰ থাকিব, থাকিব তোমাৰ চৌপাশৰ নদ নদী, পক্ষীৰ কলৰৱ। কোনো মৰিব নোৱাৰে, মৰাৰ অধিকাৰ কাকো দিয়া হোৱা নাই। মৰিবানো কেনেকৈ, তোমাৰ নামত যদি এটা ন্যাস খুলি ৰাখোঁ, তোমাৰ ঘামহিক্ত কৰ্মস্থলীত যদি এটি আবক্ষ মূৰ্তি সাজি থওঁ, সাধুকথাৰ দৰে যদি বুকুৱে বুকুৱে কঢ়িয়াই লৈ ফুৰোঁ তোমাৰ নাম অথবা কাম। কোনো মৰিব নোৱাৰে, মৰাৰ অধিকাৰ কাকো দিয়া হোৱা নাই। মানুহৰ বুকুত অবিনশ্বৰ সোঁৱৰণিৰ পৃথিৱী। ধন্যবাদ।